নমস্কাৰ যিসকলে ছাত্ৰ 2025 চনত পলিটেকনিক এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকৰ বাবে ইতিমধ্যে নোটিছ আহি পৰিছে যে কেতিয়াৰ পৰা অনলাইন এপ্লাই হ'ব, কেতিয়া শেষ হ'ব, কেতিয়া কি কৰিব লাগিব, বয়স কিমান হ'ব লাগিব, কোৱালিফিকেশ্যন কি লাগিব, সকলোখিনি ডিটেইলছ ইতিমধ্যে আলোচনা কৰা হৈছে। তথাপিও এইটো ভিডিঅ'ত আজি আপোনালোকক গোটেইখিনি তথ্য আপোনালোকক জনাম যে ইয়াতে কি দিয়া আছে, এই নোটিছখন সঁচা নে মিছা, কিমান বয়স হ'ব লাগিব, ইয়াৰ পিছত পেট যিটো এণ্ট্ৰেন্স এক্সাম হয় এই এণ্ট্ৰেন্সটো হ'ব নে নহ'ব, এইবিলাক এতিয়াও বহুতো মানুহ কনফিউজ হৈ আছে, বহুতো এইবিলাক কুৱেশ্যন সুধি আছে। তো এইখিনি আপোনালোকক জনাম এই নোটিছটোত যে নোটিছটো সঁচা মিছা, কেতিয়াত আহিছে, কি উল্লেখ কৰিছে, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব 2025 চনত যিসকল ছাত্ৰীয়ে এডমিশ্যন ল'ব, PRCটো ইয়াতে কিয় মেণ্ডেটৰী কৰি দিছে। তো সকলোখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ত। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব, নিশ্চয় সকলোখিনি আপোনালোকে ইয়াতে বুজি পাব। তো আপোনালোকে বহুতে সুধি আছে এই নোটিছখন ফেক বুলি, কাৰণ এই নোটিছখন এতিয়ালৈকে যিটো অফিচিয়েল ৱেবছাইট আছে DTE.assam.gov.in সেই পৰ্টেলত এতিয়ালৈকেও আপলোড হোৱা নাই। যদি এইটো আপলোড হোৱা নাই আপোনালোকে কালিৰ ভিতৰত এইটো আপোনালোকে চাব পাৰিব। এই নোটিছটো বহুত যিটো কৈ আছে যে ফেক বুলি, এইটো ফেক নহয়, ইয়াতে ৰেফাৰেঞ্চ নাম্বাৰ এইবিলাক দিয়া আছে। ইয়াৰ পিছত ডেটটো দিয়া আছে 14/5/2025, অৰ্থাৎ আজিহে পাব্লিছ কৰিছে। আপোনালোকে 2 দিনৰ ভিতৰত আপোনালোকে যিটো ৱেবছাইট আছে অফিচিয়েল ৱেবছাইট, সেই ৱেবছাইটত আপোনালোকে চাব পাৰিব, আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইয়াতে লিখা আছে যে এডমিশ্যন ইনটু 3 years যিটো ডিপ্ল'মা কোৰ্চ সেইটো ইয়াতে দিয়া আছে, আপোনালোকে ইয়াতে চাব পাৰিছে। তো আপোনালোকে তলফালে যদি আপোনালোকে চায় তেনেহ'লে আপোনালোকে সেইখিনি লক্ষ্য কৰিব পাৰিব যে ইয়াতে যিটো অফিচিয়েল ৱেবছাইট সেইটো উল্লেখ কৰি দিয়া আছে যে ইয়াতে DTE.assam.gov.in এই পৰ্টেলত দিয়া আছে, আৰু দিয়া আছে যে অনলাইন ৰেজিষ্ট্ৰেশ্যন পৰ্টেল উইল বি অপেণ্ড, অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যনৰ বাবে অনলাইন পৰ্টেলটো খোল খাব। ইয়াতে কেতিয়া খোল খাব যে 19 মে 2025 টু 7 জুন 2025, অৰ্থাৎ 19 মে'ৰ পৰা 7 জুনলৈকে খোলা থাকিব। আৰু এই সময়ৰ ভিতৰতে ছাত্ৰীয়ে কিন্তু অনলাইন কমপ্লিট কৰিব লাগিব। যদি এই সময়ৰ ভিতৰত অনলাইন কমপ্লিট নকৰে তেনেহ'লে পিছত কিন্তু সেই ছাত্ৰজনে অনলাইন যিটো এডমিশ্যন তাৰ পৰা বঞ্চিত হ'ব। তো সেইকাৰণে আপোনালোকে এই সময়ৰ ভিতৰতে অনলাইন এপ্লাই কৰিব লাগিব, অনলাইনৰ যিটো ৰেজিষ্ট্ৰেশ্যন সেইটো আপোনালোকে সম্পূৰ্ণ কৰিব লাগিব। তো নেক্সট আপোনালোকে দিয়া আছে যে এলিজিবিলিটি ক্ৰাইটেৰিয়া এণ্ড এজ লিমিট ফৰ দ্য ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি কোৰ্চ। তো আপোনালোকে ইয়াতে নেক্সট এলিজিবিলিটি ক্ৰাইটেৰিয়াটো দিয়া আছে। এই এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত কি দিয়া আছে সেইটো আপোনালোকে ইয়াতে চাব পাৰে যে কেণ্ডিডেট মাষ্ট হেভ, ইয়াতে আছে কেণ্ডিডেট মাষ্ট হেভ পাছ দ্য SSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন ইন ছিংগল ছিটিং উইথ মেথছ এণ্ড ছায়েন্স এজ কম্পালচাৰী ছাবজেক্ট, অৰ্থাৎ মেট্ৰিক নাইবা ইয়াৰ সমতুল্য পৰীক্ষাত আপোনালোকে পাছ কৰিব লাগিব, ছিংগল ছিটত বহি পাছ কৰিব লাগিব, আৰু মেথছ আৰু ছায়েন্স ছাবজেক্টটো আপোনালোকৰ মেণ্ডেটৰী হ'ব লাগিব, কম্পালচাৰী হ'ব লাগিব। ইয়াৰ পিছত দিয়া আছে যে কেণ্ডিডেট অলছ' মাষ্ট হেভ পাছ ইন ইণ্ডিভিজুৱেল ইন বোথ থিয়ৰী এণ্ড প্ৰেক্টিকেল এক্সামিনেশ্যন। আপোনালোকে মেথছ আৰু ছায়েন্সৰ যিটো প্ৰেক্টিকেল আৰু থিয়ৰী পেপাৰ আছে এই প্ৰেক্টিকেল আৰু থিয়ৰী পেপাৰত আপোনালোকে পাছ কৰিব লাগিব, তেতিয়া আপোনালোকে এইটোৰ কাৰণে এলিজিবল হ'ব, এপ্লাই কৰিব পাৰিব, এডমিশ্যন ল'ব পাৰিব। তাৰপিছত আপোনালোকে ইয়াতে দিয়া আছে যে আপোনালোকে এজ লিমিটটো, তো এজ লিমিটটো চাওক ইয়াতে জেনেৰেল OBC MOBCৰ বাবে 40, SCৰ বাবে 35 আৰু STৰ বাবে 33 এইখিনি দিয়া আছে। আৰু মিনিমাম আপোনালোকে এজ যিটো বয়স হ'ব লাগে সেই ক্ষেত্ৰত অলপ তাৰতম্য কৰিছে, আপোনালোকে 16 বছৰ হ'ব লাগিব 31/12/2025 চনৰ ভিতৰতে, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি 16 বছৰত কম হয় তেনেহ'লে কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰে। এতিয়া আগতে এটা ছিষ্টেম আছিলে যে 20 years 6 months কাষ্ট কেটেগৰী অলপ বেলেগ আছিলে, কিন্তু সেই নিয়মটো এইবাৰ সম্পূৰ্ণৰূপে উঠুৱাই দিছে। এই উঠুৱাই দিয়াৰ ফলত অৰ্থাৎ তুলি দিয়াৰ ফলত ছাত্ৰীসকলৰ অৰ্থাৎ এইবাৰ আপোনালোকৰ বাবে এটা বেড নিউজ আহি পৰিছে। সেই বেড নিউজটো মই ভিডিঅ'ৰ শেষত আপোনালোকক জনাম, আপোনালোকৰ লগত ডিছকাশ্যন কৰিম। তো ইয়াৰ পিছত চাওক ইয়াতে দিয়া আছে ন' আপাৰ এজ লিমিট, অৰ্থাৎ বয়সৰ কোনো ঊৰ্ধ্বতম সীমা নাই। আপোনালোকে যিমান বয়স হৈছে আপোনালোকে এইটো এডমিশ্যনটো ল'ব পাৰিব, কোনো কথা নাই। জাষ্ট আপোনালোকে নিম্নতম আপোনালোকে 16 বছৰ হ'ব লাগিব, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো নেক্সট আপোনালোকে আৰু দিয়া আছে ইয়াতে আপোনালোকে চাব পাৰে যে ফিজৰ কথাটো কোৱা হৈছে যে কিমান টকা আপোনালোকে ফিজ দিব লাগিব। চাওক ফিজটো দিব লাগিব আপোনালোকে 300 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব, আৰু উইথ আপোনালোকে যিটো বেংক চাৰ্জ আছে সেইটো আপোনালোকে পে'মেণ্ট কৰিব লাগিব। তো বহুতে হয়তো এতিয়া ভাবিব পাৰে যে আমি বেংকত গৈ আপোনালোকে পইচাটো জমা দিব লাগিব নেকি। আপোনালোকে বেংকত গৈ জমা দিব নালাগে। আপোনালোকে যদি ফোনপে' আছে, UPI আছে, ভীম আছে, নাইবা আপোনাৰ ATM আছে, নেট বেংকিং আছে, ক্ৰেডিট কাৰ্ড আছে, নাইবা বিভিন্ন প্ৰকাৰ ডেবিট কাৰ্ড আছে, আপোনালোকে সেইবিলাকৰ জৰিয়তে আপোনাৰ নিজৰ মোবাইলৰ পৰাই আপোনালোকে এইটো পে'মেণ্ট কৰিব পাৰিব। আৰু যেতিয়া আপোনাৰ ফোনপে' গুগল পে' যিসকলে ইউজ কৰে সেইকাৰণে আপোনালোকে ফোনপে' গুগল পে'ৰ জৰিয়তে আপোনালোকে এইটো
পেমেন্ট কৰিব পাৰিব এইটো আপোনালোকে কোনো চাৰ্জ নাথাকে আপোনালোকে চাৰ্জ নোহোৱাকৈ আপোনালোকে জাষ্ট 300 টকাটো আপোনালোকে পেমেন্ট কৰিব পাৰে তো নেক্সট ইম্পৰ্টেণ্ট কথাটো কোৱা হৈছে যে কেতিয়াৰ পৰা অনলাইন এপ্লাই হ'ব যে 19 মে লাষ্ট ডেট 7 জুন আৰু যেটো মেৰিট লিষ্ট ওলাব এই মেৰিট লিষ্টটো কেতিয়া ওলাব চাওক মেৰিট লিষ্ট যেহেতু 7 তাৰিখত এটো সমাপ্ত হ'ব যত সম্ভৱ 7 তাৰিখৰ পৰা আপোনালোকে 9 তাৰিখ নাইবা 10 তাৰিখলৈকে ডেট এক্সটেন্ডেড কৰি দিব আৰু সম্ভৱ আপোনালোকে 15 তাৰিখ নাইবা আপোনালোকে 20 তাৰিখৰ ভিতৰত আপোনালোকে মেৰিট লিষ্ট ওলাই পৰিব আৰু মেৰিট লিষ্ট ওলাৰ পিছত ছাত্ৰছাত্ৰীসকলে ফিজিক্যালি ডকুমেন্ট ভেৰিফিকেশন কৰিব লাগিব আকৌ ডকুমেন্ট অনলাইনত এটাচ কৰিব লাগিব তাৰ পিছত তেওঁলোকে স্কুল নাইবা কলেজত যাই পিনে আপোনালোকে আকৌ কি কৰিব লাগিব ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশন কৰি আপোনালোক ফাইনেল এডমিশন ল'ব লাগিব তো এইখিনি কথা আপোনালোকে নিশ্চয় বুজি পাইছে যত ইম্পৰ্টেন্ট এটা কথা ইয়াতে লিখা আছে ইয়াতে চাওক লিখা আছে the candidate will not be permitted to take admission without permanent residence certificate PRC অর্থাৎ PRC নোহোৱাকৈ কোনো ছাত্ৰছাত্ৰীক এডমিশন দিয়া নহয় আৰু কাষ্ট সাৰ্টিফিকেট ফৰ OBC MOBC তেওঁলোকৰ কাৰণে নন ক্ৰিমি লয়াৰ সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট এইবিলাক কিন্তু মেন্ডেটৰি আৰু আপোনালোকে যদি EWS কোনোবাই লয় তেনেহলে ভ্যালিড EWS সাৰ্টিফিকেট হ'ব লাগিব তেতিয়াহলে আপোনালোকে এডমিশনটো ল'ব পাৰিব তো এইখিনি বুজি পাইছে আৰু আপোনালোকক কৈছে যে আপোনালোকে যিখিনি ডকুমেন্টৰ প্ৰয়োজন তো সেইখিনি ডকুমেন্ট আপোনালোকে ওপৰত যিখিনি মেনশন কৰিছে PRC আৰু আদাৰ যিবিলাক ডকুমেন্ট আছে সেইবিলাক আপোনালোকে ৰেডি কৰি ৰাখিব লাগিব এডভান্স ভাবে আপোনালোকে ৰেডি কৰি ৰাখিব লাগিব ফৰ দা এডমিশন তো এইখিনি আপোনালোকে বুজি এটা কথা হল যি আপোনালোকে এটা ব্যাড নিউজ আছে এই ব্যাড নিউজটো কি এটা চাওক যেটো ওপৰত লিখা আছে যে নো আপাৰ এজ লিমিট আপাৰ এজ লিমিট নথকাৰ কাৰণে বহুত ছাত্ৰছাত্ৰী কি কৰিব যিসকলে 20 ইয়াৰ্স পাৰ হৈ গৈছে 22 22 23 24 আর এজ হৈ গৈছে কিন্তু তেওঁলোকে পার্সেন্টেজটো ভাল তেওঁলোকে কিন্তু ইয়াতে এডমিশন ল'ব তেওঁলোকে যেতিয়া এডমিশন ল'ব তেওঁলোকৰ সিটৰ সংখ্যাটো কমি আহিব আপোনালোকৰ আৰু সিটৰ সংখ্যাটো কমি অহাৰ লগে লগে আপোনালোকৰ যে কাট অফ মাৰ্কছ আছে কাট অফ মাৰ্কটো বাঢ়ি যাব নাইবা কাট অফ মাৰ্কটো বেছি হ'ব সেইকাৰণে মই আপোনালোকক সাজেশন কৰিম যে আপোনালোকে অনলাইন পোৰ্টেল খোলাৰ লগে লগে নিজে আগতীয়াকৈ এনে এটা কলেজ সাবমিট কৰি থৈ নিদিব কাৰণ ইয়াতে বহুত ছাত্ৰছাত্ৰী দেখিবলৈ পোৱা যায় যে 60 এনেকুৱা পার্সেন্টেজ থকা ছাত্ৰছাত্ৰীসকলেও তেওঁলোকে কিন্তু এডমিশনৰ পৰা বঞ্চিত হৈ যায় নিজৰ সৰু সৰু কিছুমান ভুলৰ কাৰণে এডমিশন ল'ব নোৱাৰে সেইকাৰণে কেতিয়াবা 40 42 43 থকা ছাত্ৰছাত্ৰীসকলে কিন্তু এডমিশন পাই যায় জাস্ট কাৰণটো এইটো তেওঁলোকে কিছুমান সৰু সৰু ভুলৰ কাৰণে তেওঁলোকৰ সিটটো কেনসেল হৈ যায় আৰু পার্সেন্টেজ কম থকা সকলে এডমিশনটো ল'ব পাৰে তো সেইকাৰণে আপোনালোকে যেতিয়া এপ্লাই কৰে তেতিয়া ভালদৰে চাইচিন্তি এপ্লাই কৰিব আৰু কেতিয়া এপ্লাই যেতিয়া অনলাইন পোৰ্টেলটো খুলিব তেতিয়া মই আপোনাক নিশ্চয় দেখুৱাম আৰু কোনবিলাক কলেজত আপোনাক সিলেক্ট কৰিলে যিসকল পার্সেন্টেজ কম কোনবিলাক কলেজ কোনবিলাক ব্ৰাঞ্চ সিলেক্ট কৰিব লাগে মই নিশ্চয় আপোনালোকক জনাম